নমস্কাৰ সকলোকে মই সম্ভাষণ জনাইছোঁ। আজি আমাৰ বক্তৃতাৰ বিষয় সামাজিক ন্যায় আৰু সমতাৰ গুৰুত্ব। সামাজিক ন্যায় আৰু সমতাৰ গুৰুত্ব বিষয়টো অতি তাৎপৰ্যপূৰ্ণ আৰু ব্যাপক। সামাজিক ন্যায় আৰু সমতাৰ সংজ্ঞা যুগে যুগে সলনি হৈ আহিছে। পৃথিৱীত বসবাস কৰা সকলো জীৱিত প্ৰাণীৰ ওপৰত এই ধাৰণা প্ৰযোজ্য হয়। অৱশ্যে আজি আমি কেৱল মানৱ জাতিৰ সামাজিক ন্যায় আৰু সমতাৰ বিষয়েহে আলোচনা কৰিম। সামাজিক ন্যায় আৰু সমতা পৃথিৱীত বসবাস কৰা অন্য প্ৰাণীবোৰৰ আনন্দময় জীৱন ধাৰণৰ অধিকাৰ থাকিলেও অৰ্থনৈতিক বা ৰাজনৈতিক ক্ষেত্ৰখনৰ কোনো ধাৰণা নাই। ইয়াৰ বিপৰীতে মানৱ জাতিয়ে পৃথিৱীত এক সুকীয়া পৰিচয়েৰে নিজৰ ক্ৰম বিকাশ ঘটাইছে। সেয়ে মানৱ জাতিৰ বাবে সামাজিক ন্যায় আৰু সমতাৰ গুৰুত্ব অধিক। যদি এখন সমাজত আৰ্থ-সামাজিক, সাংস্কৃতিক বা ৰাজনৈতিক দিশত ব্যাপক অসমতা থাকে, তেতিয়া সমাজখনত সামাজিক অন্যায় হৈছে বুলি ক'ব পাৰি। তেনে সমাজৰ উন্নতি অসম্ভৱ। মানুহ হিচাপে অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক বা ধৰ্মীয় অধিকাৰ আনন্দ মনেৰে আৰু গৌৰৱ সহকাৰে পালন কৰিব পৰাটোৱে হৈছে সামাজিক ন্যায় আৰু সমতাৰ প্ৰথম চৰ্ত। অৱশ্যে এই চৰ্তটোৱে এতিয়ালৈকে সবলভাৱে প্ৰতিষ্ঠা হ'ব পৰা নাই। অতীজৰে পৰা শক্তিশালী মানুহে দুৰ্বলক কৰি অহা অত্যাচাৰ আৰু শোষণৰ পৰাই সামাজিক ন্যায় আৰু সমতাৰ কথা মানুহৰ মনলৈ আহিল। তেতিয়াৰে পৰা পৃথিৱীৰ প্ৰায়বোৰ দেশে সামাজিক ন্যায় আৰু সমতা স্থাপনৰ বাবে অহৰহ কাম কৰি আছে। বৰ্তমান যুগত এক জাতি, এক দেশ, এক ভাষা ব্যৱস্থা পোৱা নাযায়। একেখন দেশতে বহুতো ভাষাভাষী লোকে বাস কৰে। যিখন সমাজত মানুহৰ জাতি, ধৰ্ম, জন্ম আদি ভিত্তি কৰি উচ্চ নীচ বা ডাঙৰ সৰু ব্যৱস্থা নাই, তেনে সমাজখনত সামাজিক ন্যায় ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি। ন্যায় আৰু সমতাৰ ধাৰণা গতিশীল। সময় আৰু অৱস্থাৰ লগত এই ধাৰণাৰ পৰিৱৰ্তন ঘটে। সামাজিক ন্যায় আৰু সমতাৰ লগত সমাজ ব্যৱস্থাৰ ধৰ্ম, সম্পত্তি, অৰ্থনৈতিক অৱস্থা, আইন আদি জড়িত হৈ থাকে। সেয়ে সময় আৰু পৰিৱেশৰ লগত ইয়াৰ পৰিৱৰ্তন হয়। সামাজিক ন্যায় বিচাৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সন্মিলিত প্ৰচেষ্টাহে নিশ্চিত কৰিব পৰা যায়। সামাজিক সমতা আৰু ন্যায় বিভিন্ন দিশেৰে বিশ্লেষণ কৰিব পাৰি। আমি মানুহ মনত ৰখা উচিত যে এইটো এটা সামাজিক আদৰ্শ। সমাজৰ সকলো শ্ৰেণীৰ মানুহকে এটা সুস্থ সবল সুখী জীৱন প্ৰদান কৰাই হৈছে সামাজিক ন্যায় আৰু সমতাৰ মূল লক্ষ্য। সামাজিক সুযোগ যেনে শিক্ষা, স্বাস্থ্য, বাসস্থান আদি সম ব্যৱস্থা কৰা, তেনেদৰে সকলো নাগৰিকৰে ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰা, আইন আৰু বিচাৰ ব্যৱস্থা নিৰপেক্ষ কৰা আদি হৈছে সমতাৰ অন্যতম লক্ষ্য বা উদ্দেশ্য। পৃথিৱীৰ সকলো দেশে সামাজিক ন্যায় আৰু সমতাৰ বাবে বিভিন্ন কাঠপন্থা হাতত লৈছে। ৰাষ্ট্ৰসংঘৰ উদ্যোগত বহু আন্তৰ্জাতিক সংগঠনে এই বিষয়ত কাম-কাজ কৰি থকাৰ পৰা অনুমান কৰিব পাৰি ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য। বিশ্ব স্বাস্থ্য সংস্থা, আন্তৰ্জাতিক শ্ৰমিক সংস্থা, ইউনিচেফ আদি এই বিষয়ত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক ন্যায় আৰু সমতাৰ বাবে ভাৰতত এক আন্দোলন গঢ়ি তুলিছিল। জাতিভেদ বিৰোধী আন্দোলন, সংবিধান ৰচনা আদি আছিল তেওঁ কাম কৰা মূল ক্ষেত্ৰ। এইজন মহান ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতীয় জনজীৱনলৈ এক পৰিৱৰ্তন আহিছিল। তেখেতৰ দ্বাৰাই সামাজিক ন্যায় আৰু সমতা প্ৰতিষ্ঠাৰ পথো প্ৰশস্ত হৈছিল। ডক্টৰ আম্বেদকাৰৰ আদৰ্শ এতিয়া আমাৰ সমাজৰ বাবে এক প্ৰেৰণা।